জুনাই সমত জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় বিদ্যালয় তথা পঞ্চায়তে উদযাপন কৰিব লাগিব পবা দিৱস। পবা মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। বন্যপ্ৰাণী অভয়াৰণ্যৰ বাবে মাথো 3 দিনীয়া মহোৎসৱ পাতিলে নহ'ব বুলি উল্লেখ কৰি পবাৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে বছৰৰ যিকোনো এটা দিনত পবা দিৱস উদযাপনৰ পোষকতা কৰিছে মন্ত্ৰীগৰাকীয়ে। অন্তিম দিনাৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে অনুষ্ঠিত হ'ল জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। ধেমাজি জিলাৰ পবা এখন অতি গুৰুত্বপূৰ্ণ পবা ৰেইন ফৰেষ্ট আৰু এই ৰেইন ফৰেষ্টখনৰ সংৰক্ষণৰ কাৰণে জোনাইবাসী ৰাইজে বহুত দিনৰে পৰা তেওঁলোকে বহুত সংগ্ৰাম কৰি আহিছে, দাবী উত্থাপন কৰি আহিছে আৰু এই পবা ৰেইন ফৰেষ্টখন সংৰক্ষণৰ কাৰণে লগতে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা জনসাধাৰণৰ মাজত তাৰ কাৰণে পবা বৰ্ষাৰণ্য মহোৎসৱ যি আয়োজন কৰিছে মই এইটো যথেষ্ট শলাগ লৈছোঁ আৰু ইয়াত আজি দেখিছোঁ লাখৰ ওপৰত মানুহ সমবেত হৈছে আৰু সকলোৱে এই গুৰুত্বটো বুজিব কিয় পবাক সংৰক্ষণ কৰিব লাগে। গতিকে মই উদ্যোক্তাসকলক তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।